হে এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। আৰু মই পম্পী, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া লুচি ভাজি আছিলোঁ গধূলি সময়ত। লুচি আৰু লগত কিবা এটা বনাই খোৱা প্লেনিং এটা আছিলে, কিন্তু এওঁ ক'লে এইবিলাক কি বনাই আছে বোলে, অকণমান বাহিৰৰ পৰা আহোঁ। গতিকে আকৌ দৌৰাদৌৰিকৈ লুচিৰ লগত জেলি চাহ এনেকৈ খাই আমি ওলালোঁ ফুৰিব যাম বুলি। ক'ত যাম গম নাপাওঁ, এনে ওলাইছিলোঁ একচুৱেলি। বতৰটো খুব বেয়া কৰি আহিছে, বৰষুণ দিছিলে, গতিকে ল'ব লগা হ'ল গাড়ীত ওলাবলগীয়া হ'ল। আৰু আমি পিন্ধি আহিছিলোঁ এনেই চিম্পল, এনেই ওচৰতে বজাৰ চজাৰ কিবা কৰিম বুলি, কাৰণ টিকলা দিনটো ঘৰত থাকি বৰ পাইছে, স্কুলো বন্ধ। চ' আমি এতিয়া কি কৰিম ন, বৰষুণ বতৰ আহি আমি একেবাৰে চিনেমা চাম বুলি ভাবিলে এখেতে, কিন্তু চিনেমাত টিকট নাছিলে। চিনেমাত টিকট নাপালে, গতিকে আমি আহি বেলতলাত বিশালত সোমাই গ'লোঁ। বাৰু চিনেমা চোৱা নহ'ল, ঠিকে আছে। কাপোৰকে অকণমান চাওঁ আৰু আপোনালোককো অকণমান দেখাই দিওঁ। এয়া দেখিছে লেডিজ কালেকশ্যন, ইমান ধুনীয়া ধুনীয়া। কি জানেনে, আগতেও আহিছোঁ কেইবাবাৰো, কিন্তু ইমান ধুনীয়া কালেকশ্যন নাপাওঁ। কিছুমান পায়, দাম যিখিনি বহুত ব্ৰেণ্ডেড থাকে সেইখিনি ভাল কালেকশ্যন থাকে, কিন্তু কালি যে ইমান ধুনীয়া, কম টকাত ইমান ধুনীয়া ধুনীয়া কালেকশ্যন। এয়া চেণ্ডেল, জেন্টছ কালেকশ্যন, কিডছ কালেকশ্যন, এভৰিথিং ইমান ধুনীয়া কম দামত বস্তুবোৰ আছে। আৰু কোৱালিটিবোৰ যে ইমান ভাল ভাল কোৱালিটিৰ কাপোৰ আনিছে। আৰু এয়া মই এখেতৰ শ্বাৰ্ট বা কিবা কাপোৰ চোৱাত লাগিলোঁ। মই নিজৰ চাওঁ নাচাওঁ, এখেতৰ কাৰণে কিবা এটা চাই দিওঁৱে। যি নহওক, তেওঁ মোৰ পচন্দ মতে ল'লে দুটা শ্বাৰ্ট, কিন্তু এটা তেওঁৰ পিন্ধি চালে যে অকণমান টাইট লাগিছে, গতিকে সেইটো থৈ দিলে। আৰু এইফালে দেখিছে কিডছ কালেকশ্যন, ইমান ধুনীয়া ধুনীয়া। আৰু সঁচাকৈ কৈছোঁ, প্ৰাইচবোৰ এতিয়া ইমান কম চলি আছে। 199তো আপোনাৰ কুৰ্তি, লেডিজ কুৰ্তি মই চালোঁ, ধুনীয়া কাপোৰ, একদম কটন কাপোৰ, 199ত। কিন্তু মই বাৰু নল'লোঁ, কাৰণ মই বেলেগ এটা লৈ ল'লোঁ একচুৱেলি, সেইকাৰণে। আৰু এইফালে আমাৰ টিকলা হিৰোৱে তাৰ কালেকশ্যন চোৱাত লাগিছে, কিবা কিবি ল'লেহি। এয়া দেখিছে জেন্টছ কালেকশ্যন, ইমান ধুনীয়া ধুনীয়া শ্বাৰ্ট পেণ্ট, আৰু ডিজাইনবোৰো আজিকালি নতুন ওলাইছে নহয়নে, ধুনীয়া লাগিছে। চ' এখেতকো মই শ্বাৰ্ট দিলোঁ। আৰু তাৰপিছত অকণমান গ্ৰ'চাৰী বিশেষ ল'বলগীয়া নাছিলে, আৰু আমিতো শ্বপিঙৰ কাৰণে অহাও নাছিলোঁ। তথাপি এনে কিবা কিবি অকণমানতো দেখিলেতো ল'ব লাগিবই। আৰু কিবা কিবি চাই আছে তেখেতে, দেখিছেনে, কিবা এটা কিবা কিবি লৈ পেলাই আমি এতিয়া বিলিঙত আহিলোঁ। মোটামুটি 1.5-2 ঘণ্টা আমি তাত থাকিলোঁ আৰু দেই। তো চিনেমা চাম বুলিও কৈছিলে 8টা বজাৰ পৰা। মই ক'লোঁ নালাগে, বতৰ ইমান বেয়া, গতিকে ঘৰলৈ যাওঁ। আৰু তাৰপিছততো আৰু পেট পূজা নকৰিলে নহ'ব, সেইকাৰণে টিকলাই বোলে খাই ম'ম'। তো ময়ো ভাবিলোঁ ম'ম'য়ে খাই লওঁ, এখেতে বোলে নাখায়, চাহ খালে, মটকা চাই। আৰু আমি ম'ম' চ'ম' খাই ঘৰ আহি পালোঁ সোনকালে, কাৰণ বৰষুণত ভয় লাগে নহয়, কেতিয়া পানী হৈ যায় গুৱাহাটীত ঠিকেই নাই। আৰু ঘৰত আহি টিকলাই লাগিছে, তাৰ এইটো কি কয়, বক্সিং বেগ নে কি কয় বা নাজানো। গ্লাভছ আছে দুখন হাতৰ, আৰু এইখন আছে বেডমিণ্টন ৰেকেট আৰু কক। তাৰপিছত সেইটো এটা দিবলগীয়া আছে, তাৰ কাৰণে ল'লোঁ। আৰু এনেকৈ ডাঙৰ বিস্কিট 2 পেকেট ল'লোঁ। আৰু তেখেতৰ এইটো শ্বাৰ্ট, আৰু মোৰ এটা শ্বৰ্ট কুৰ্তি এটা ল'লোঁ, পেণ্টৰ লগত পিন্ধা। আৰু এইফালে টিকলাই আনিছিলে এইকেইটা, ক্লেও নহয়, এইকেইটা নাম কি জানো, বহুত ঢিলা হয় এইকেইটা, ক্লেতকৈ অকণ বেছি ঢিলা। তাৰপিছত আমি দুটাই লাগি গ'লোঁ কাপোৰ ট্ৰাই কৰাত। তেওঁ সেইটো শ্বাৰ্ট কিনিলে, মই এইটো কুৰ্তি কিনিলোঁ। কেনেকুৱা লাগিছে জনাব দেই। আৰু মোৰ কুৰ্তিটোত কিমান ল'লে জানেনে? 399, 400। আৰু কোৱালিটি ভাল দেই। তো আজিলৈকে বাই বাই।